পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সকলো ৰাজনৈতিক দলৰ ৰথী মহাৰথী নেতা মন্ত্ৰী বিধায়ক পঞ্চায়তৰ প্ৰাৰ্থীয়ে ভাগে ভাগে চলাইছে নিৰ্বাচনী প্ৰচাৰ বৰপেটাত ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰত দেখা গল ভোলা কেৰপা মাষ্টৰ সহ টিম বৰলাকাই জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইৰ ভোলাৰ মাকৰ চৰিত্ৰত অভিনয় কৰা দেৱজানী গায়নে এইবেলি বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ পৰা দেৱজানী গায়নক ভোট দি জয়যুক্ত কৰিবলৈ সহযোগী শিল্পীসকলে এনেদৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ কেইবাটা জনপ্ৰিয় চৰিত্ৰ বৰলাকাইৰ আৰু এইকেইটা চৰিত্ৰই ৰাইজৰ মাজলৈ ওলাই আহিছে নেতা মন্ত্ৰী বিধায়ক পঞ্চায়তৰ প্ৰাৰ্থীয়ে এনেদৰে ভাগে ভাগে চলাইছে নিৰ্বাচনী প্ৰচাৰ বৰপেটাত এনেদৰে ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ অভিযানত দেখা গল ভোলা কেৰপা মাষ্টৰ সহ টিম বৰলাকাই আমাৰ সম্বৰ্ধনা জনাব আমাৰ জিলা সভাপতি মাননীয় শ্ৰীচন্দ্ৰ চন্দ্ৰ দাস ডাঙৰীয়া কব একে এখন কৰ্মভূমিটো মানুহৰ পৰিয়ালে হয় যদিও জন্মভূমিটো নিজৰ কিন্তু কৰ্মভূমিটো আটাইতকৈ ডাঙৰ তেওঁলোকে আমাৰ মোৰ শুভকাংক্ষী তেওঁলোকে মই জয় হোৱাটো বিচাৰে তাৰে আশাৰে মোৰ ল'ৰা আহিছে হলা আহিছে ৰাইজৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ হলা কেৰপা আটাইবিলাকে মোক সহায় সহযোগ কৰিবলৈ আহিছে সুন্দৰীদিয়া গাঁৱত মই আটাইতকৈ গৰীব বুলি সকলোৱে জানে তেওঁলোকে আশা কৰে মই গৰীবকে চাম ৰাইজে মই যেতিয়া দৌৰ টু দৌৰ গ'লোঁ সকলোৰে ঘৰে ঘৰে গ'লোঁ তেতিয়া সকলোৱে বিচাৰে যে আপুনিহে আহিল হলা নাহিল কেৰপা নাহিল আপুনি আপোনালোকৰ মানুহখিনিক লৈ আহিব এটা আকুলতা মৰম সেই মৰমৰ কাৰণে তেওঁলোকে আহিছে আয়ো বাপাও মই ভোটত উঠছে মোক নিৰাশ নকৰবি আমি হৈছো গৰীব মানুহ বাপাটোৱে শাক বেছি খাই নহলে চুৰ কৰিব ভোটত জিতে দিবি দে সি চুৰটো নহব দিয়াৰ আৰু সংসাৰখন চুৰ হ'ব না সেইকাৰণে মোক ভোটত জিতে দিবি দেৱজানীক ভোট দিয়াৰ কাৰণে আমি এবাৰ ক'ব আহিছো যিখিনি মানুহ আমি লগ পাইছো এইবাৰ আমাৰ মানে কলিগ হিচাপে তেখেতৰ হৈ আমি এবাৰ মানে ৰাইজৰ ওচৰত আহিছো এবাৰ আমাৰ মাই উঠছি এইবাৰ ভোট দিবা লাগে বাছ এই কথা মই ভাবো কি দেৱজানী বাৰ লগতে যিকেইটা প্ৰাৰ্থী উঠছে আমাৰ বিজেপিত তেওঁলোকৰ তাৰমানে উপযুক্ত প্ৰাৰ্থী গতিকে তেওঁলোকক ভোটটো দি জয়যুক্ত কৰিলে সমষ্টিৰ আমাৰ যিটো আমাৰ গাঁৱৰ যিবোৰ সমস্যা সমষ্টিৰ ধৰা সমস্যা সেই সমস্যাবিলাক সমাধান হ'ব বুলি মই আশা কৰোঁ তাৰমানে